নামৰ ৰাজনীতি নচলিব নামৰ ৰাজনীতি নচলিব মোদী নামত ৰাজনীতি বন্ধ কৰক অধিকাৰ খৰ্ব কৰিলে নহব অধিকাৰ খৰ্ব কৰিলে নহব জিন্দাবাদ 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 মুক্ত ভোটার তালিকা প্রস্তুত করো ভোটারের রাজনীতি নচলিব ভোটারের রাজনীতি নচলিব ভোটার রাজনীতি বন্ধ করো অসম সরকার হায় হায় অসম সরকার হায় হায় দলৰ জাতীয় যুৱ বাহিনী আৰু বাকী সংখ্যালঘু কোষৰ উদ্যোগত আজি এই ডি ভোটাৰৰ যিটো আমি ধেমাজি জিলাৰ ৩খন বিধানসভা সমষ্টিত ডি ভোটাৰৰ তালিকাটো আমি দা কৰিছোঁ। আমি দেখিবলৈ পাইছোঁ ধেমাজি জিলাখনৰ ৩টা সমষ্টিৰ ভিতৰত প্ৰায় ৩২,৩১,৯৮টা ডি ভোটাৰযুক্ত লোক আছে। এতিয়া আমাৰ দাবীটো হ'ল যদি 71ৰ আগত কোনোবা মানুহ অসমলৈ আহিছে তেওঁলোকক বাংলাদেশলৈ পঠাই দিয়ক আৰু ডি ভোটাৰৰ নামত 71ৰ আগত অহা মানুহৰ নামত কোনো হাৰাশাস্তি নচলিব। গতিকে এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰি আগত ২৬ চনত ইলেকশ্যন নিৰ্বাচন কৰক, অন্যথায় আমি গোটেই অসমব্যাপী আন্দোলন চলিম। আন্দোলন আমাৰ চলিব, কাৰণ এখন নিকা ভোটাৰ তালিকা লাগে। আৰু ডি ভোটাৰৰ নামত যে আমাৰ স্বদেশী লোকক 71ৰ আগত অহা লোকক খিলঞ্জীয়া লোকক যে হাৰাশাস্তি চলিব, এই হাৰাশাস্তি কোনো পৰ্যায়ে আমি চলিবলৈ নিদিওঁ। গতিকে এই ক্ষেত্ৰত অসম আমাৰ ভাৰতৰ নিৰ্বাচন আয়োগক দেখিছেই, নিৰ্বাচনক লৈ কেনেকুৱা গোটেই ভাৰতবৰ্ষ জুৰি তোলপাৰ চলি আছে। হিমন্ত বিশ্ব শৰ্মাই কেতিয়াবা ইটো কয় কেতিয়াবা সিটো কয়, তেখেতৰ কোনো আমি স্থিতি আমি স্পষ্টীকৰণ পোৱা নাই। গতিকে আমি আশা কৰিছিলোঁ 2026ৰ আগত এই ডি ভোটাৰখিনি তালিকাৰ পৰা নাইকিয়া হ'ব। যিসকল বাংলাদেশী আছে তেওঁলোকক বাংলাদেশলৈ পঠিওৱা হ'ব, আৰু যিসকল স্বদেশী তেওঁলোকৰ নামৰ আগত ডি ভোটাৰটো থাকিব নালাগে। গতিকে আমাৰ এটাই দাবী 26 চনত যিটো নিৰ্বাচন হ'ব, সাধাৰণ নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত যিখন ভোটাৰ তালিকা প্ৰস্তুত হ'ব সেই ভোটাৰ তালিকাত যাতে কোনো নামৰ আগত ডি নাথাকে। আমাৰ কথা আমি ধেমাজি জিলাখনত 3টা সমষ্টিত আমাৰ 3,198টা ডি ভোটাৰ আছে। 100% হাৰাশাস্তি হৈছে। বহুত লোকে এনেকুৱা বাপেকৰ নামত ডি ভোটাৰ, পুতেকে হয়তো মেডিকেলত ছিট পাইছে, তেতিয়া PRC ওলাব লাগে, PRC ওলাব পৰা নাই। এনেকৈ বহুত কোনো চৰকাৰী আঁচনি তেওঁলোকে পোৱা নাই যিসকল নামৰ ডি ভোটাৰ আছে। আৰু এনেকুৱা ধৰণে ডি ভোটাৰবোৰ দিয়া হৈছে, এটা পৰিয়ালত যদি 6জন লোক আছে বা 5জন লোক আছে, কোনোবা এজনৰ নামতে ডি ভোটাৰ। যদি বিদেশী ঘৰৰ গোটেইকেইটা বিদেশী, বাপেক পুতেক ঠিক আছে, হয়তো বাপেকৰ 4জন পুতেক আছে, এজনৰ নামত ডি ভোটাৰ, নাইবা মাকৰ নামত ডি ভোটাৰ। গতিকে আধাখিনি মানুহ একেটা বাপেকৰে সন্তান, এজন বিদেশী, বাকী 4জনটো স্বদেশী হ'ব নোৱাৰে। গতিকে এইটো এটা টুগলুকি এটা কাৰবাৰ চলিছে। এনেকুৱা ধৰণৰ কাৰবাৰ অসমত বন্ধ হ'ব লাগে, এইটোৱে দাবী।